আসাম জিকের কেইটামান এমসিকিউ কোয়েশ্চেন লৈ আহিছো। তুমি প্ৰথমটো কোয়েশ্চেন আৰম্ভ কৰো। ডিউৰিং দ্য ৰুল অফ প্ৰতাপ সিংহ আহোমছ ৱেৰ ডিফিটেড বাই। এইটো অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি সূত্ৰদমন। নেক্সট কুৱেশ্যনটো হ'ল ব্ৰাদাৰ অফ পৰীক্ষিত নাৰায়ণ that took refuge under Ahoms was। অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি প্ৰাণনাৰায়ণে এজ এ ৰিফিউজি হিচাপত অসমত আশ্ৰয় লৈছিল। যদি আমাৰ ভিডিঅ'কেইটা ভাল লাগে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ি যাওঁ। বেটেল অফ সমুদ্ৰা ৱাজ ফট বিটুইন। এইটো অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি মোগল আৰু আহোমৰ মাজত বেটেল অফ সমুদ্ৰাটো সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল বেটেল অফ সামধাৰা ৱাজ ফট ইন দ্য ইয়াৰ। বেটেল অফ সামধাৰাটো কেতিয়া সংঘটিত হৈছিল? এইটো অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ 1616 চনত বেটেল অফ সামধাৰাটো সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল বেটেল অফ সামধাৰা ৱাজ ফট ডিউৰিং দ্য ৰুল অফ। অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ প্ৰতাপ সিংহৰ ৰাজত্বকালত বেটেল অফ সামধাৰাটো সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল ট্ৰিটি অফ আসৰাৰ আলী ৱাজ চাইন্ড ইন দ্য ইয়াৰ। শুদ্ধটো হ'ব অপশ্যন ডি 1639 চনত ট্ৰিটি অফ আসৰাৰ আলীটো চাইন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল which river was decided to be the border between Ahom and Mughal in Treaty of Asrar Ali। এইটো অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি বৰনদীটো ডিচাইড কৰা হৈছিল এজ এ বৰ্ডাৰ হিচাপত আহোম আৰু মোগলৰ ট্ৰিটিত। আসৰৰ আলী ট্ৰিটিত বৰ্ডাৰ হিচাপে চিহ্নিত কৰা হৈছিল বৰনদীক। নেক্সট কুৱেশ্যনটো হ'ল on behalf of the Mughals, Treaty of Asrar Ali was signed by। অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি ইয়াৰ খান। নেক্সট কুৱেশ্যনটো হ'ল on behalf of the Ahoms, Treaty of Asrar Ali was signed by। শুদ্ধটো হ'ব অপশ্যন কেইটাৰ মাজত অপশ্যন এ মামাই তামুলী। নেক্সট কুৱেশ্যনটো হ'ল which of the following rulers was known as ভগা ৰজা। অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি চুৰামভাগ ভগা ৰজা হিচাপে জনা যায়। নেক্সট কুৱেশ্যনটো হ'ল which of the following rulers was known as নাৰিয়া ৰাজা। অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ সোনিয়াতফা নৰিয়া ৰাজা হিচাপে জনা যায়। নেক্সট কুৱেশ্যনটো হ'ল আনুৱাতি সত্ৰ ইন মাজুলী ৱাজ এষ্টাব্লিছড বাই। অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ চুতামলাই আনুৱাতি সত্ৰটো ইষ্টাব্লিছ কৰাইছিল। নেক্সট কুৱেশ্যনটো হ'ল who had been accepted as religious preceptor by জয়ধ্বজ সিংহ। অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি নিৰঞ্জন দেৱ। নেক্সট কুৱেশ্যনটো হ'ল উনিয়াত সত্ৰ was established in the year। অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি 1653 চনত উনিয়াত সত্ৰটো এষ্টাব্লিছ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল মিৰ জুমলা ইনভেডেড আছাম ইন দ্য ইয়াৰ। মিৰ জুমলাই কেতিয়া অসমক ইনভেড কৰিছিল? শুদ্ধটো হ'ব অপশ্যন ডি 1662 চনত। আজিৰ কাৰণে এইখিনি।